নিখাৰ আঞ্চলিক বাতৰি পঢ়িছো মনমুৰি দেৱী। আজি নিখাৰ প্ৰথম দুখবৰ। কলিবোৰ জংঘলৰ মাজত পৰিত্যক্ত কাঠভৰ্তি বাহন জব্দ। এজন যুৱকৰ খবৰ ভিত্তিত দেউৰী চিলাবন্ধা গাঁৱৰ পিছফালে থকা জংঘলৰ পৰা শিলঘাট বনৰীয়াকে জব্দ কৰে চোৰাং কাঠভৰ্তি বাহনখন। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS12BC 6053। নগাঁও জিলাৰ দাঁতিকাষৰীয়া কাৰ্বি পাহাৰৰ পৰা চেগুন কাঠখিনি সৰবৰাহ কৰাৰ সন্দেহ বন বিভাগৰ। চেগুন কাঠখিনিৰ বজাৰ মূল্য 30,000 পৰা 35,000 মান হ'ব বুলি অনুমান কৰিছে বন বিভাগে। অৱশ্যে ক'ৰ পৰা কোনে আৰু কলৈ আনিছিল কাঠখিনি এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আজি নিশাৰ দ্বিতীয়টো খবৰ। কলিয়াবৰ মহাবিদ্যালয় 2024-25 ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়লাভ। আটাইকেইটা পদতে আছু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়। সভাপতি পদত মৃন্ময় তামুলী, সাধাৰণ সম্পাদকৰ পদত মলয় ৰঞ্জন বৰাৰ জয়লাভ। আছুৰ জয়লাভৰ পাছতে ফটকা ফুটাই বৃহৎ ৰেলী বাহিৰ কৰি আনন্দ উল্লাস কৰে শিক্ষাৰ্থীসকলে। আজি নিশাৰ তৃতীয়টো খবৰ। বেলিমুখীয়াৰ এজন যুৱকে দেখুৱাইছে মানৱীয়তাৰ এক নিদৰ্শন। আমগুৰিৰ নামতিয়ালি পঞ্চায়তৰ অন্তৰ্গত নামতি পেৰাভৰি গাঁৱৰ এগৰাকী স্বামীহীনা মহিলাই 3টি সন্তানসহ এক দুৰ্বিষহ জীৱন অতিবাহিত কৰি আহিছে। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ হেতু জৰাজীৰ্ণ গৃহত বাস কৰি দিন অতিবাহিত কৰিছে বিজু হাজৰিকা দত্ত নামৰ স্বামীহীনা মহিলাগৰাকীয়ে। 3টি সন্তানসহ মহিলাগৰাকীয়ে এক কঠোৰ সংগ্ৰাম কৰি জীৱন অতিবাহিত কৰি আহিছে। এই অসহায় দুৰ্ভগীয়া পৰিয়ালটোৰ কিছুদিন পূৰ্বে উপস্থিত হৈছিল সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰাণী ৰাজকুমাৰী। ইন্দ্ৰাণী ৰাজকুমাৰীয়ে পৰিয়ালটোৰ পৰিস্থিতিৰ বুজ লৈ সামৰ্থ্য অনুসৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল পৰিয়ালটোক। ইয়াৰ পিছতে ইন্দ্ৰাণী ৰাজকুমাৰীয়ে এই সন্দৰ্ভত বেলিমুখীয়াৰ যুৱক সঞ্জু আলীক এই পৰিয়ালটোৰ বিষয়ে অৱগত কৰাত সঞ্জু আলীয়ে এই অসহায় পৰিয়ালটোৰ কাষত থিয় দিয়েহি। ইন্দ্ৰাণী ৰাজকুমাৰী প্ৰচেষ্টাত সঞ্জু আলীয়ে কেইজনমান সতীৰ্থৰ সহযোগত এই পৰিয়ালটোৰ গৃহটো নতুনকৈ সাজি দিবলৈ আগবাঢ়ি আহে। সঞ্জু আলীয়ে গৃহটো সাজিবৰ বাবে অৰ্থ ব্যয় কৰাৰ লগতে নিজেও হাতে কামে লাগি পৰে। অসহায় পৰিয়ালক সহায় আগবঢ়াই ভাল পোৱা সঞ্জু আলীৰ এই মানৱপ্ৰতি কাৰ্য সঁচাই প্ৰশংসনীয়। উল্লেখ্য যে নামটি পেৰাভাৰী গাঁৱৰ এই স্বামীহীনা মহিলাগৰাকীৰ দুৰ্বিষহ জীৱন কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল আৰু এই দুৰ্ভাগ্য পৰিয়ালটোক কোনো সদাশয় ব্যক্তিয়ে আগ্ৰহ কৰিলে সহায় হাত আগবঢ়াব পাৰিব। আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ। ডিগবৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত স্বচ্ছতা হি সেৱা 2024 অনুষ্ঠান আয়োজন। ডিগবৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ IQACৰ সহযোগত 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে স্বচ্ছতা হি সেৱা 2024ৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ 50 গৰাকী স্বেচ্ছাসেৱকে মহাবিদ্যালয়ৰ দাঁতিকাষৰীয়া জাবৰেৰে ভৰি থকা অঞ্চলটো পৰিষ্কাৰ কৰে। উক্ত অনুষ্ঠানটো ডিগবৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্ত্বাৱধায়ক ৰাজীৱ ৰুদ্ৰ তাৰিয়াঙৰ নেতৃত্বত আয়োজন কৰা হয়। কলিয়াবৰ পৰা অনুপ বৰা, গৰিসাগৰ পৰা ছাদ্দাম আলী আৰু ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট, আছাম লাইভ 7।